বাপকো গাবলৈ দিব আগতে কিবা এটা গাই লওক প্রধান তথা একান্ত একক আছিল আমাৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনা। তেখেতৰ অমৰ সৃষ্টি আমাৰ বৈষ্ণৱ সাহিত্যৰ অমূল্য গ্ৰন্থ নামঘোষা। আৰু নামঘোষাত গুৰুজনাই ভগৱন্ত কৃষ্ণৰ মাহাত্ম্যৰ বিষয়ে বহুত পদৰ মাজেৰে তেখেতে বৰ্ণনা কৰি থৈ দিছে। আৰু সেই আৰম্ভতে মই ভগৱন্ত কৃষ্ণৰ মাহাত্ম্য বিষয়ক এটি সমূহ লেখা মই যুগুত কৰি আনিছোঁ। ইয়াতে কিবা যদি ভুলভ্ৰান্তি হয় আপোনালোকে আমাৰ মোৰ লেখাটিৰ নামঘোষা ভগৱন্তৰ নাম মহিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্মৰ মূল পুথি চাৰিখন: কীৰ্তন দশম, নামঘোষা আৰু ভক্তিৰত্নাৱলী। ইয়াৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষা অন্যতম। 1000 কথা সন্নিৱিষ্ট এই গ্ৰন্থখনক এজাৰি কথা বুলিও কোৱা হয়। শাস্ত্ৰজ্ঞ পণ্ডিতসকলৰ মতে নামঘোষাৰ তাৎক্ষণিক সৃষ্টি হ'ল বেদান্ত। বৈষ্ণৱ সম্প্ৰদায়ৰ দেশভক্তিক মহাভাগৱত শাস্ত্ৰখনৰ মূল তত্ত্ব হৈছে সমস্ত বেদান্ত